ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি মই ক্লাছ 7ৰ আছামিজৰ চেপ্টাৰ নম্বৰ 9 অসম এইটো পাঠটিৰ ওপৰত যিমানবোৰ কুৱেশ্যন আনচাৰ আছে গোটেইখিনি সলভ কৰি দিম। প্ৰথমতে মই ইয়াৰ চেপ্টাৰটোৰ ওপৰত থুলমূলকৈ কৈ দিওঁ। মই অসমীয়াৰ গোটেইকেইটা লেচনে চেপ্টাৰ 9লৈকে 1ৰ পৰা 9লৈকে গোটেইকেইটা দিলোঁ আৰু গোটেইকেইটা লেচনৰে থুলমূলকৈ বুজাই দিছোঁ। এনেকুৱাভাৱে বুজাই দিছোঁ অলপ সময়তে তোমালোকে কম সময়তে গোটেই লেচনটোৰ ওপৰত কি আছে তোমালোকে বুজি পাই যাবা। গতিকে এইটো পাঠটো মই থুলমূলকৈ বুজাই দিওঁ, সম্পূৰ্ণকৈ চাই থাকিবা ভিডিঅ'টো। পাঠটিত কি আছে অসমৰ ওপৰত আছে। অসমৰ মানে পুৰণি দিনত আগত কি অসমৰ নাম আছিলে, অসম নামটো বিশেষকৈ এই অসম নামটো ক'ৰ পৰা আহিছে এইটো আছে মেইন টপিকটো। তাৰপিছত অসমীয়া ভাষাটো বা অসমৰ গৌৰৱ কেনেকৈ বঢ়াব পাৰোঁ সেইবোৰৰ ওপৰত। বৈদিক যুগত প্ৰথমতে কি আছে ইয়াতে বৈদিক যুগত দেশৰ নাম অসম দেশটোৰ প্ৰথমতে আছে যে অসম পাঠটিৰ প্ৰথমতে আছে যে অসমৰ নামটো প্ৰথম আগৰ অৱস্থাত কি আছিল, এটা যুগত বেলেগ বেলেগ নাম আছিলে অসম নামটোৰ। গতিকে বৈদিক যুগত এই দেশৰ নাম আছিল প্ৰাকৃদেশ। বৈদিক যুগ ইম্পৰ্টেণ্ট কুৱেশ্যন দেই, এইবোৰ শ্বৰ্ট কুৱেশ্যনত আহিব পাৰে, মই দেখুৱাই দিছোঁ, এক্সট্ৰা একো বেলেগকৈ নিদিওঁ। চোৱা বৈদিক যুগত অসম দেশৰ নাম কি আছিল, বৈদিক যুগত আছিল প্ৰাকৃত দেশ, পৌৰাণিক যুগত আছিল প্ৰাগজ্যোতিষ আৰু ত্ৰান্তিক যুগত আছিল কামৰূপ। এই কালত কামৰূপ ৰাজ্যৰ মানে পৌৰাণিক যুগত কামৰূপ ৰাজ্যটো কোহালৈকে বিস্তৃত হৈ আছিলে, মানে এই অসম দেশটো কামৰূপ যেতিয়া ত্ৰান্তিক যুগত আছিল সেই ত্ৰান্তিক যুগত অসমৰ নাম কামৰূপ, আৰু সেই কামৰূপ নামটো যেতিয়া আছিলে এই কামৰূপ দেশটো ক'লৈকে বিস্তৃত হৈ আছিলে, কোনফালে দক্ষিণে বংগোপসাগৰলৈকে কামৰূপ ৰাজ্যৰ সীমা দক্ষিণে বংগোপসাগৰলৈকে আৰু পশ্চিমে কলঠু আৰু ময়মনসিংহ জিলাৰ মাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰ মৰাসুতি আছিল। মানে কোনখিনিলৈকে আছিল দক্ষিণে আৰু পশ্চিমৰ সীমাটো দি দিছে। এই সুবিস্তৃত কামৰূপ ৰাজ্যৰ উজনি চোৱাৰ নাম সৌমাৰ আছিল। উজনি চোৱা মানে যোনটো আপাৰ আছাম শিৱসাগৰৰ ফালে যোনটো কয় সেইফালে কয় উজনি চোৱা। গতিকে উজনি চোৱাত ইয়াৰ নাম কি আছিলে, কামৰূপ যেতিয়া কামৰূপ নাম আছিলে সেই উজনি চোৱাৰ নামটো আছিলে কি সৌমাৰ আছিলে। যেতিয়া অসম দেশৰ নাম কামৰূপ আছিল সেই সময়ত উজনি আপাৰ আছামৰ ফালে ইয়াৰ নামটো আছিলে, আপাৰ আছামৰ ঠাইখিনিৰ নাম আছিলে সৌমাৰ আছিলে। অ'কে, সুমেৰু বা দেৱলোকৰ তলত থকা নিমিত্তে বোধ কৰোঁ এইখনক সৌমাৰপীঠ। সৌমাৰপীঠ কিয় বোলা হয় এইটো আহিব পাৰে, সুমেৰু বা দেৱলোকৰ তলত থকাৰ নিমিত্তে বা কাৰণে উজনি অসমক সৌমাৰপীঠ বোলা হয়, এনেকৈ লিখিলেও হৈ যাব। অ'কে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইবোৰ প্ৰশ্ন শ্বৰ্ট কুৱেশ্যনৰ 1 মাৰ্কৰ কাৰণে শিকি থবা। বৈদিক যুগত অসম দেশৰ নাম কি আছিলে, পৌৰাণিক যুগত কি আছিলে আৰু ত্ৰান্তিক যুগত কি আছিলে। তাৰপিছত এইটো কুৱেশ্যন দক্ষিণে কিহলৈকে বিস্তৃত, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট, এইটো কুৱেশ্যন অলৰেডি তোমালোকৰ এক্সাৰচাইজত দিয়ে দিছে হ'ল। তাৰপিছত আছে যে হোম নামটো মানে উজনি অসমত যে সৌমাৰপীঠ বোলা হৈছিল সেই হোম নামটো ক'ৰ পৰা আহিছে। এই সৌমাৰ মানে উজনি আপাৰ আছাম যোনটো শিৱসাগৰ বৰ্তমান শিৱসাগৰৰ ফালে হয়, এই সৌমাৰতে সৌম্য নামে এখন ৰাজ্য আছিল। তাত থকা আৰ্য সন্তানসকলক সৌম্য বা হোম বোলা হৈছিল। মানে সেই সৌমাৰতে মানে উজনি অসমৰ ফালে আৰ্য বা সৌম্য নামে এখন ৰাজ্য আছিল নহয়, সৌমাৰতে সৌম্য নামৰ এখন ৰাজ্য আছিল। সেই ৰাজ্যটোৱে আৰ্য সন্তানসকলক, যিসকল আৰ্যসকল আছিলে সেই আৰ্যসকলৰ সন্তানসকলক আৰ্যসকলক কি হৈছিলে সৌম্য নাম বোলা হৈছিল। ভাস্কৰাচাৰ্যৰ পুথিত সৌম্য ৰাজ্যৰ উল্লেখ আছে। সৌমাৰপীঠৰ মানুহক যে হোম বোলা হৈছিল সেই কথা যোগিনী তন্ত্ৰৰ পৰা মানে সৌমাৰপীঠৰ মানুহক হোম বোলা হৈছিল। আৰু সেই হোমসকলে কি কৰিছিলে, যেতিয়া চানজাতীয় চুকাফা ৰজা পাটকাই পৰ্বত পাৰ হৈ আহিছিলে, চুকাফা ৰজা কোনটো পৰ্বত পাৰ হৈ আছিলে, পাটকাই পৰ্বত। ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে মনত ৰাখিবা, নোট ডাউন কৰি থবা। পাটকাই পৰ্বত পাৰ হৈ আছিলে আহি উজনি অসমৰ অধিকাৰ কৰে। উজনি অসমত চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি উজনি অসম মানে আপাৰ আছামৰ ফালে, আৰু যোনটো ত্ৰান্তিক যুগত কি কৈছিলে সেইটো সৌমাৰপীঠ বুলিছিল। আৰু সেই ঠাই উজনি অসমৰ ফালে সেই ঠাইখন তেওঁ কি কৈছে অধিকাৰ কৰিছিলে চুকাফাই। তাৰপিছত তেতিয়া সৌমাৰৰ হোমসকলে যেতিয়া সেই ঠাইত আছিলে সৌমাৰৰ হোমসকল, তেতিয়া সেই সৌমাৰৰ হোমসকলে কি কৰিছে চানজাতীয় লোকবিলাকক আহোম বা অসম বুলিছিলে। এতিয়া বুজি পাইছা, চুকাফাই যেতিয়া উজনি অসমত আহি অধিকাৰ কৰিছিল তাৰপিছত সেই সময়ত উজনি অসমত কোনসকল লোক আছিলে, হোমসকল আছিল। গতিকে হোমসকলে চুকাফাৰ লোকসকলক আছিলে আহোম বা অসম বুলিছিলে। বুজি পাইছা।
গতিকে আহোম বা অসম শব্দই পাছে আহোম বা অসম এইদৰে জনজাতি মানুহত মানে প্ৰথম ষ্টাৰ্টিংটো অসম ষ্টাৰ্টিংটো ক'ৰ পৰা হৈছে সেই হোমসকলৰ মুখৰ পৰা হৈছে এইটো কুৱেশ্যন আছে মই এনসাৰটো দি দিম আহোম বা অসম শব্দই পাছে আহোম বা অসম এইদৰে জনজাতিৰ মুখত উচ্চাৰিত আহোমৰ মুখত হোৱাটো সকলোৱে জানে মানে আহোমসকলৰ মুখত সদায় হটো দন্তীয় হটো সদায় হ বুলি চাউণ্ড হৈছিলে তালিবাহ মধুনীয়া দন্তীয় হ গয়ে গু চ গুচি হ হয় এইবোৰ শব্দ গুচি সদায় হ বুলি উচ্চাৰণ হৈছে বিষ পিয়াহ পাহৰা এইবোৰ হ বুলি চাউণ্ড হৈছিলে ওকে এইটো হ'ল অসম নামটো ক'ৰ পৰা আহিছে এইখিনি পেজত মই এনসাৰটো দিয়ে দিম তোমালোকৰ কোৱেশ্যনত দিছে এক্সাৰসাইজৰ কোৱেশ্যনত তাৰপিছত মুছলমান বুৰঞ্জীসকলে এই দেশক অসমৰ দেশ বুলিছিল ইংৰাজ গভৰ্ণমেণ্টে প্ৰথমে এই দেশ লওঁতে ইংৰাজীত ইয়াৰ নাম আছাম পিছত আহোমসকলৰ পিছত ইংৰাজৰ ৰাজত্ব আহিল ইংৰাজৰ ৰাজত্বৰ সময়তো ইংৰাজসকলে কি কৰিছিলে কিছুমান লিখা মানে এই অসমৰ নাম মানে দেশখনৰ নাম লিখোতে আছাম বুলি লিখিছিলে ASAM আছাম বুলি লিখিছিলে ওকে এইটো কথা মনত ৰাখিব মুছলমানসকলেও তেওঁলোকৰ বুৰঞ্জী লেখক মুছলমানসকলে যিসকল বুৰঞ্জী লেখক আছিল তেওঁলোকেও অসমৰ দেশ বুলি লিখিছিলে 600 বছৰীয়া অসম ৰাজত্বৰ অমৰ কীৰ্তিস্বৰূপে আমাৰ দেশ অসম নামৰ মাল্যপিন্ধি জগতত জনাজাত মানে অসমৰ ৰাজত্বকালত আহোমসকলৰ ৰাজত্বকালত অসম নামটোৱে পাইছে ওকে অসম নামটো কেনেকৈ হৈছে এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো কৰি লেচনৰ বাবে তাৰপিছত অসমীয়া জাতি কেনেকৈ গঠিত হয় আৰ্য অনাৰ্যৰ সংমিশ্ৰণত অনেক জাতি আৰু উপজাতি মিলি বৰ্তমান অসমীয়া জাতি গঠিত হয় এইটো ইম্পৰ্টেণ্ট কোৱেশ্যন তাৰপিছত অসমৰ ভাষা সাহিত্য বুৰঞ্জী লোকতত্ত্ব সমাজতত্ত্ব প্ৰবৃত্তি বিষয় সকলো আমোদৰ বিশেষকৈ শিক্ষিত ডেকাসকলৰ আলোচনা আৰু অনুমান বিষয় হ'ব লাগে মানে অসমৰ ভাষাসমূহৰ ওপৰত বুৰঞ্জী সাহিত্য লোকতত্ত্ব যিবোৰ অসমীয়া ভাষাৰ ওপৰত যিবোৰ আছে সকলো অসমৰ ইতিহাসৰ ওপৰত আমি জনা মানে নতুন ডেকা চামে জনা উচিত বুলি পাৰ্টিত উল্লেখ আছে আৰু অসমৰ নাম কেনেকৈ গৌৰৱ কৰিব পাৰি সেইটোৰ ওপৰত আছে বিশ্বব্ৰহ্মাণ্ডক বুজিবলৈ হ'লে এখন নিৰ্দিষ্ট সীমাবদ্ধ ঠাইতে প্ৰথমতে হাত দিব লাগিব দূৰণি গোচৰ কৰিবৰ উপায় হৈছে ওচৰৰ পৰা ক্ৰমে দূৰলৈ যোৱা নিজৰ ভিতৰত মানে কি বিশ্বব্ৰহ্মাণ্ডক মানে গোটেই দেশখনক বুজিবলৈ কি হ'ব প্ৰথমতে আমি নিজৰ ঠাইখনক বুজিব লাগিব দূৰণি গোচৰ কৰিবৰ উপায় হৈছে ওচৰৰ পৰা ক্ৰমে দূৰলৈ যাওক ওকে প্ৰথমতে আমি সেই দেশখনক জনাৰ আগতে আমি নিজৰ দেশখনক জানিব লাগিব তেতিয়াহে বিশ্বব্ৰহ্মাণ্ডক আমি জানিব বিশ্বখনক আমি জানিব পাৰিম সেইটো কথা লেখকে কৈছে সদায় আমি নিজৰ মাতৃভূমিৰ কথা ভাবিব লাগে সেইটো কথা কবিয়ে কৈছে ওকে এইখিনিয়ে কথা আছিলে তাৰপিছত এইবোৰ সেন্টেন্সৰ ওপৰত তোমালোকক বহালাই দিছে তেতিয়া মই যেতিয়া কোৱেশ্যন আনসাৰ দি যাম তেতিয়া আৰু অলপ বুজাই যাম গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা কাৰণ সাবস্ক্ৰাইব নকৰিলে মই ভিডিঅ'টো আপলোড কৰিলে নাপাবা বা বিচাৰি নাপাবা আৰু মই মেথছৰ ক্লাছ 7 মেথছৰ আৰু সায়েন্সৰ আছামিজ ইংলিছ দুইটা মিডিয়ামতে দি আছো আনসাৰবোৰ একেবাৰে সহজ আৰু ছুটিভাৱে দি আছো তোমালোকে চাবা এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত মই দি দিম কোনোবা যদি মোৰ ভিডিঅ'টো মানে চেনেলত নতুন আহিছে তেন্তে সাবস্ক্ৰাইব কৰি দি থবা আৰু তেতিয়াহে মোৰ ভিডিঅ'বোৰ পাই থাকিবা ওকে এতিয়া মই কোৱেশ্যন আনসাৰবোৰ দি যাওঁ লগতে চোৱা এই লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত যোনটো টুকাটো আছে এইটো পঢ়ি থবা লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত একদম তোমালোকে পিছলৈকে কলেজ লাইফলৈকে লাগি থাকিব এইটো গতিকে তেওঁৰ ওপৰত পঢ়ি থবা এইটোৰ ওপৰত এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি পদুম কুঁৱৰী এইটো একমাত্ৰতে এখনে উপন্যাস লিখিছিলে এইটো হ'ল পদুম কুঁৱৰী ওকে তাৰপিছত সাহিত্য ৰুচিৰামে কাক জনা যায় লক্ষ্মীনাথ বেজবৰুৱা ৰহাস উপাধিৰে কাক বিভূষিত কৰা হয় লক্ষ্মীনাথ বেজবৰুৱাক এইবোৰ লিখিব পাৰা তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱাই হাস্যৰাত্মক ৰচনাবোৰ কি ছদ্মনামত লিখিছিল কৃপাবৰ বৰবৰুৱাৰ ছদ্মনামত এইবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দে তাৰপিছত ইয়াৰ কুৱেশ্যন আনসাৰবোৰ এতিয়া দি 2 নম্বৰৰ কৰ প্ৰশ্নটো লেখকে কোনখন ঠাইক স্বৰ্গটো অধিক জনমভূমি বুলি কৈছে লেখকে অসমক স্বৰ্গটো অধিক জনমভূমি বুলি কৈছে যেহেতু অসমৰ ওপৰতে গোটেইখিনি আছে গতিকে অসমকে স্বৰ্গ বুলি কৈছে প্ৰাচীন কালত আমাৰ ৰাজ্যৰ কোন চোৱাক হোমাৰপীঠ বোলা হৈছিল অলৰেডি মই এইটোৰ ওপৰত মই বুজাই দিলোঁ ভালকৈ প্ৰাচীন কালত কামৰূপ ৰাজ্যৰ উজনি চোৱাক হোমাৰপীঠ বোলা হৈছিল আৰু এই উজনি চোৱাত কোনসকল লোক আহিছিলে সানজাতীয় লোক চুকাফাসকলে আছিলে তাৰ পিছতে হোমাৰসকলে তেওঁলোকক কি কৈছিলে অসম বা আহোম বুলি কৈছিলে ওকে আৰু হোম বুলি কাক কোৱা হয় হোমাৰপীঠৰ লোকসকলক হোম বুলি কোৱা হয় এইটো কথা ডিফাৰেন্সটো মনত ৰাখিবা ইতিহাসৰ মতে কাৰ ৰাজত্বকালত আমাৰ ৰাজ্যখনৰ নাম অসম বা
অসম হ'ল মানে অসম বা অসম কিয় কৈছে কাৰণ দন্তীয় হটো আহোমৰ দিনত কৈছিলে অসম নামটো এতিয়া হৈছে গতিকে চানসকলৰ ৰাজত্বকালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অসম হ'ল অলৰেডি মই বুজাই দিলোঁ চানসকলে যেতিয়া আহিছে তাৰ পিছৰ পৰা আমাৰ দেশখনৰ নাম প্ৰথমতে বৈদিক আছিলে প্ৰথমতে কি আছিলে বৈদিক যুগত আছিলে প্ৰাকৃত দেশ তাৰপিছত প্ৰাগজ্যোতিক দেশ তাৰপিছত কামৰূপ তাৰপিছত অসম হৈছে আমাৰ সকলো শক্তি কিহৰ সেৱাত লগাব লাগিব আমাৰ সকলো শক্তি স্বদেহৰ সেৱাত লগাব লাগিব নিজৰ দেহৰ বাবে আমি কিবা কৰিব লাগে হয় না নিজৰ দেশৰ গৌৰৱৰ বাবে আমি সদায় ভাল কাম কৰিব লাগে তেতিয়াহে দেশখন আগুৱাই যাব দেশখনৰ নাম ভাল হ'ব গতিকে আমাৰ সকলো শক্তি স্বদেহৰ সেৱাত লগাব লাগে পিছতো ইংৰাজ গভৰ্ণমেণ্টে প্ৰথমে এই দেশৰ নাম ইংৰাজীত কি বুলিছিল ইংৰাজসকলে আসাম বুলি লিখিছিল আৰু মুছলমানসকলে কি বুলি লিখিছিল এইটো মোক কমেণ্টত জনাবা মুছলমান লেখকসকলে বুৰঞ্জী লেখকসকলে অসমীয়া লোকসকলক কি কৈছিল অসম দেশক কি কৈছিলে এইটো কমেণ্টত মোক জনাবা 3 নম্বৰৰ প্ৰশ্নটো চোৱা প্ৰাচীন কামৰূপৰ দক্ষিণ সীমা কোনখিনিলৈকে বিস্তৃত আছিল প্ৰাচীন কামৰূপৰ দক্ষিণ সীমা বংগোপসাগৰলৈকে বিস্তৃত আছিল সৌম্য ৰাজ্যত থকা আৰ্য সন্তানসকলক কি বোলা হৈছিল সৌম্য ৰাজ্যত থকা আৰ্য সন্তানসকলক সৌম্য বা সোম বোলা হৈছিলে এইটো কুৱেশ্যনতে মেইন এনসাৰটো আছে গ নম্বৰ প্ৰশ্নটো চোৱা সোম আৰু সোমসকলে চানজাতীয় লোকসকলক কি বুলি মাতিছিল সোম আৰু সোমসকলে চানজাতীয় লোকসকলক আহোম বা অসম বুলি মাতিছিল ঘ নম্বৰ চুকাফা ৰজাই কি পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল পাটকা পৰ্বত অলৰেডি মই চেপ্টাৰ বুজাওঁতে মই কৈ আহিছোঁ চুকাফা ৰজাই পাটকা পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল কুৱেশ্যন নম্বৰ 4 ক অংশৰ লগত খ অংশৰ মিলাব দিছিল ক অংশৰ পৰা ক অংশৰ লগত গ অংশৰ কোনটো মিলে সেইটো খ অংশত লিখিব দিছে গতিকে মই ইয়াতে লিখি নিদিওঁ মই জাষ্ট মিলাই দিম তোমালোকে কি কৰিবা এক্সামত হয়তো মিলাব আহিব কিন্তু তোমালোকক যদি এনেকৈ দি দিয়ে ক অংশৰ লগত গ অংশ কোনটো হ'ব তাৰ সেইটো খ অংশত যদি লিখিব দিয়া তেন্তে তোমালোকে ইয়াৰ পৰা চাই পেলাই খ অংশত কোনটো হ'ব সেইটো লিখি চিৰস্মৰণীয়টো ইয়াৰ পৰা কোনটো পইণ্ট হ'ব সেইটো খ অংশত লিখিব লাগিব অ'কে এতিয়া মই লিখি নিদিওঁ তোমালোকে এক্সামত যদি এনেকৈ আহে তেতিয়া লিখিব লাগিব দেই মই ইয়াত মিলাই দিওঁ কোনটো হ'ব চিৰস্মৰণীয়টো কি হ'ব সদায় মনত ৰাখিবৰ যোগ্য স্মৰণ মানে মনত ৰখা গতিকে সদায় মনত ৰাখিবৰ যোগ্য কীৰ্তিকলাপ মানে ভাল কামৰ পৰিচয়সূচক কাৰ্যাৱলী কীৰ্তিকলাপ এইটো অহুপুৰুষাৰ্থ মানে প্ৰাণপণ চেষ্টা অহুপুৰুষাৰ্থ চেষ্টা কৰা তাৰপিছত অনুসন্ধান মানে গভীৰভাৱে তথ্য বিচাৰি চোৱা অনুসন্ধান কৰা তাৰপিছত স্বতন্ত্ৰ মানে স্বাধীন এইটো আমি সকলোৱে জানো স্বতন্ত্ৰ মানে স্বাধীন সন্তোষ মানে আনন্দ হৰ্ষ ফূৰ্তি এইবোৰ হ'ব উহ মানে মাটিৰ তলৰ পৰা পানী ওলোৱাৰ বাট বা পিন্ধা 5 নম্বৰৰ প্ৰশ্নসমূহ অলপ দীঘলকৈ লিখিব লাগিব এইবোৰ আহিলে তোমালোকৰ 5 মাৰ্কছৰ কাৰণে নহ'লে 3-4 তেনেকুৱা মাৰ্কছৰ কাৰণে আহিব সেইবাবে অলপ দীঘলকৈ লিখিব লাগিব ক নম্বৰটো চোৱা অসম নামৰ উৎপত্তি কেনেকৈ হ'ল এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকক পঢ়ি থ'ব ভালকৈ চানজাতীয় পঢ়ি থোৱাৰ উপৰিও তোমালোকে বুজি থ'বা মই অলৰেডি বুজালোৱে চেপ্টাৰত অসম নামৰ উৎপত্তি কেনেকৈ হৈছে তোমালোকে বুজি থ'বা তেতিয়া তোমালোকে যদিও এনচাৰটো লাইন বাই লাইন পাহৰি যোৱা তেতিয়া বনাই লিখিব পাৰিবা চানজাতীয় চুকাফা ৰজা পাটকাই পৰ্বত পাৰ হৈ আহি উজনি অসম অধিকাৰ কৰে তেতিয়া সোমসকলে চানজাতীয় লোকবিলাকক আহোম বা অসম বুলিছিল আহোম বা অসম জাতিয়ে অধিকাৰ কৰা ৰাজ্যখনৰ নাম অসম বুলি জনাজাত হ'ল এইদৰে অসম নামৰ উৎপত্তি হ'ল গতিকে চানজাতীয় লোকসকলক সোমসকলে আহোম বা অসম বুলিছিল আৰু সেই আহোম বা অসমসকলে কি হৈছিলে উজনি অসমত ৰাজত্ব কৰিছিল আৰু উজনি অসমত ৰাজত্ব কৰাৰ বাবে এই দেশখনৰ নাম অসম হ'ল অ'কে বুজি পাইছা বৰ্তমান অসমীয়া জাতিটো কেনেদৰে গঠিত হৈছে আৰ্য আৰু অনাৰ্যৰ সংমিশ্ৰণত অনেক জাতি আৰু উপজাতি মিলি বৰ্তমান অসমীয়া জাতি গঠিত হৈছে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে গ নম্বৰ প্ৰশ্নটো চোৱা অসমীয়া জাতিক এটা আদৰ্শ জাতিৰূপে গঢ়িবলৈ আমি কি কৰা উচিত অসমীয়া জাতিক এটা আদৰ্শ জাতিৰূপে গঢ়িবলৈ আমি প্ৰথমতে আমাৰ ভাষা আৰু সাহিত্যৰ উন্নতি সাধন কৰিব লাগিব সাধাৰণ শিক্ষাৰ সুদ প্ৰবলভাৱে বুৱাই দিব লাগিব ধৰ্মনীতিৰ বিমল কিৰণেৰে গোটেইখন দেশক আলোকিত কৰিব লাগিব
ঘৰ নম্বৰ প্ৰশ্নটো অসমৰ গৌৰৱ বঢ়াবলৈ আমি কি কৰিব লাগে এইটো মই বুকতে দেখুৱাই দিছোঁ সব বুকতে আছে সেম টু সেম লিখি লবা পেজ নম্বৰ 69 ইয়াৰ পৰা ইয়ালৈকে অসমৰ পৰা এয়া সংগ্ৰহ কৰা উচ্চতালৈকে লিখিবা লিখি পেলাই আমি পিছত লিখিবা এনেবোৰ কাম কৰিলেহে আমি আমাৰ অসমৰ গৌৰৱ বঢ়াব পাৰিম এটো শেষত লিখি দিবা এনেবোৰ কাম কৰিলেহে আমি আমাৰ অসমৰ গৌৰৱ বঢ়াব পাৰিম ওকে Question number 6 match the following কৈছে ক অংকৰ লগত খ অংক মিলাব দিছে ইংৰাজৰ শাসনত কি কৈছিলে আসাম বুলি কৈছিলে ইংৰাজসকলে অসমক আসাম বুলি কৈছিলে বৈদিক যুগত কি আছিল প্ৰাকৃতে পৌৰাণিক যুগত প্ৰাগজ্যোতিষ ত্ৰান্তিক যুগত কি আছিল কামৰূপ আছিল বৰ্তমান যুগত কি কয় আমি বৰ্তমান আমি কি কওঁ অসম বুলি কওঁ মুছলমানৰ শাসনকালত অসমৰ দেশ বুলি কৈছিলে এটো ইম্পৰ্টেন্ট দে এটো তোমালোকৰ বাবে ভেৰি ইম্পৰ্টেন্ট হয় মেথছ দা ফলোইং 7 নম্বৰ প্ৰশ্নটো তলৰ কথা কি খেৰি তাৎপৰ্য বহলাই লিখা সেন্টেন্স দুটা দিছে বুকৰ পৰা দিছে মানে চেপ্টাৰৰ লাইনৰ পৰা দিছে গতিকে হেতুৰ ওপৰত অলপ বহলাই লিখিব দিছে মই বেছি ডাঙৰকে দিয়া নাই আগে নিজৰ ক্ষুদ্ৰ নিজৰা বৰ্ণৰ নিচিনা বেগৱতী কৰিব পাৰিলে নিজৰাই নিজে গৈ সাগৰৰ লগত মিলি যাব ইয়াৰ মিনিংটো হল চোৱা মই পঢ়ি দিছো প্ৰথমতে পঢ়ি দিছো উক্ত বাক্যশাৰীৰ অৰ্থ হল যে সৰু নিজৰাবোৰে নিজৰ খুদ বৰ্ণৰ নিচিনা বেগৱতী কৰিলেহে এদিন নিজে গৈ সাগৰৰ লগত মিলি বিশাল হ'ব পাৰিব যেতিয়া সৰু নিজৰাবোৰ যেতিয়া বৈ থাকে তেতিয়া তাৰ খুদটো মানে বেক কৰিলে স্পিড কৰিলেহে তেতিয়া সেই নিজৰাবোৰ সাগৰৰ লগত মিলিব পাৰিব আৰু সাগৰৰ লগত মিলিলে সৰু নিজৰাবোৰ কি হয় সাগৰৰ দৰে বিশাল হৈ যাব অৰ্থাৎ আমি সৰু কাম এটাক ডাঙৰ বুলি ভাবি কৰিব লাগে তেতিয়া সেই সৰু কামটো এদিন ডাঙৰ কামৰ সমান হৈ পৰিব এতিয়া সৰু নিজৰাসমূহৰ পানী যেতিয়া লাহে লাহে বৈ থাকিব সেই সাগৰত মিলিব জানো নিমিলিব গতিকে যেতিয়া খৰকে বেগাই নিজৰা পানীবোৰ বৈ যাব তেতিয়া সি সাগৰত গৈ সোনকালে মিলিব তেতিয়া মানে কি হ'ব সাগৰৰ ডাঙৰ বহল হৈ যাব ঠিক তেনেদৰে আমি সৰু কাম এটাক যদি ডাঙৰ কাম বুলি ভাবো তেন্তে সেই কামটো এদিন গৈ পেলাই সফল হ'ব আৰু সফল হৈ সি এটা ডাঙৰ কামলৈ পৰিগণিত হ'ব এইটোৱে তাৰ মিনিংটো খ নম্বৰটো সৰুটি হৈ সংহাৰত হৰকিব পাৰি ভেম আৰু আলাহৰে উদ্গতি কৰিব নোৱাৰি উত্তৰটো চোৱা উক্ত কথাষাৰিৰ অৰ্থ হ'ল যে সংহাৰত আগুৱাই যাবলৈ হ'লে আমি আমাৰ মাজত থকা ভেম অহংকাৰ আদি ত্যাগ কৰি নিজকে সৰু বুলি গণ্য কৰিব লাগিব ভেম অহংকাৰ আদিয়ে উন্নতিৰ পথত আগুৱাই যোৱাত বাধা প্ৰদান কৰে অহংকাৰে ব্যক্তিক সময়ৰ গতিত তাল মিলাই চলাত বাধা দিয়ে গতিশীল জীৱন ধাৰণত বাধা আৰোপ কৰে এইটো তটো দিবা ৰটো নিদিবা Question number 8 অহম পাঠ্যৰ পৰা তলৰ শব্দবোৰ বিপৰীত শব্দ লিখিব দিছে পৰাধীন স্বাধীন অসন্তোষ খালি অটো অতৰা দিলে হৈ যাব তাৰপিছত বিদেশ স্বদেশ বিদেশ মানে বেলেগৰ দেশ স্বদেশ মানে আমাৰ দেশ অনুচিত উচিত নিৰানন্দ আনন্দ বৰ্জন গ্ৰহণ এইবোৰ হল বিপৰীত শব্দ তাৰপিছতো সন্ধি গঠন কৰা বা ভাঙা যথাযোগ অৰ্থ যথাৰ্থ এই অটো উচিত যাব লগতে এইটো যথাৰ্থটো হৈ যাব বিদ্যাযোগ আলয় বিদ্যালয় তাৰপিছত উদ্যোগ গতি উদ্গতি উদযাপন তাৰপিছত দেৱালয় দেৱযোগ আলয় নৰেন্দ্ৰ নৰযোগ ইন্দ্ৰ নৰেন্দ্ৰ উন্নতি উৎযোগ নতি উন্নতি উদ্ভৱ উৎযোগ ভৱ উদ্ভৱ 10 নম্বৰ দিছে বাক্য ৰচনা কিছুমান বাক্য ৰচনা তোমালোকে গোটেইকেইটা ৰচনা বাক্য ৰচনা ভালকৈ পঢ়ি থবা যোনবোৰ মানে সিলেবাছত দিয়ে সমূহতো গোটেইকেইটা ৰচনা যোনবোৰ সিলেবাছত দিয়ে গোটেইকেইটা ৰচনাৰ বাক্য ৰচনা পঢ়ি থবা ওকে তাৰ ভিতৰতে তোমালোকৰ আহিব এতিয়া চোৱা অসমৰ ওপৰত দিছে আমি থকা দেশখনৰ নাম অসম বা মই জন্মগ্ৰহণ কৰা দেশখনৰ নাম অসম এনেকৈ লিখিব পাৰা জন্মভূমি অসম আমাৰ জন্মভূমি জনাজাত জনমানত লক্ষ্মীনাথ বেজবৰুৱা সাহিত্যৰথী নামে জনাজাত অনুসন্ধান কোনো কথা সত্য অনুসন্ধান নকৰাকৈ বিশ্বাস কৰিব নালাগে বা কোনো কথাৰ সত্য এইটো ৰ এটা দিবা তাৰ পিছত এটা ৰ দিবা দে সংগ্ৰহ আমি ভাল পুথিসমূহ সংগ্ৰহ কৰি পঢ়িব লাগে সংহাৰ এই বিশাল সংসাৰখনত আমি প্ৰতিজনে ক্ষুদ্ৰ ধূলিকণাৰ দৰে তাৰপিছত ক্ষুদ্ৰ জীৱবোৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখিব পাৰোঁ আৰু ক্ষুদ্ৰটো এইটো সেন্টেন্স লিখিলে হ'ব ক্ষুদ্ৰটো কাৰণ ইয়াত ৱৰ্ডটো আছে
11 নম্বৰ প্ৰশ্নটো তলৰ শব্দকেইটাৰ প্ৰত্যয়বোৰ ভাঙি দেখুওৱা প্ৰত্যয় মানে কি কিবা এটা ৱৰ্ড দিব তোমালোকক যদি ভাঙিব দিয়ে তেতিয়া ৱৰ্ডটোৰ ভিতৰত মেইন শব্দটো কোনটো সেইটো এক্সট্ৰা কৰিব লাগিব আৰু প্ৰত্যয়সমূহ এক্সট্ৰা কৰিব লাগিব হল প্ৰথম হল শাৰীৰিক শৰীৰ শাৰীৰ বুলি নকওঁ গতিকে শৰীৰ বুলি কওঁ মেইনটো গতিকে শৰীৰ যোগ ইক শাৰীৰিক দৈহিকটো হ'ব দেহ যোগ ইক আমি দৈহি বুলি কৈ কটো এক্সট্ৰা কৰিলে নহ'ব দেহ ৱৰ্ডটো কৈ দৈহি ৱৰ্ড কোনো ঠাইত নাই গতিকে যোনটো ৱৰ্ড শুদ্ধ ৱৰ্ডটো মেইন ৱৰ্ডটো আমি এক্সট্ৰা কৰিব লাগিব প্ৰত্যয়টো দেহ যোগ ইক দৈহিক মৌখিকটো মুখ যোগ ইক মৌখিক মুখেৰে যোনবোৰ কোৱা হয় সেইবোৰ হয় মৌখিক গতিকে মুখ যোগ ইক মৌখিক হল তাৰপিছত সামাজিকটো সামাজি বুলি নকওঁ গতিকে সমাজ যোগ ইক সামাজিক 13 নম্বৰ প্ৰশ্নটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট আহোম ৰজাৰ দিনৰ কি কীৰ্তিচিহ্ন আমি এতিয়াও দেখিবলৈ পাওঁ নাম বহুত নাম আছে কিন্তু কেইটামান যদি হয়তো তোমালোকৰ 5টামান আহিব পাৰে এইভাবে মই বেছি দিয়া না 5টাৰ ওপৰতে দিছোঁ তথাপিও ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ এইবোৰ তোমালোকে শুনিয়ে থাকা চৰাইদেউ মৈদাম নামডাঙৰ শিলৰ সাঁকো শিৱদৌল জয়দৌল গৰিদৌল এইবোৰ বহুত আছে গতিকে এইকেইটা শিকি থকা তোমালোকে 5টা যিকোনো 5টা শিকিলেও হ'ব ইমান লিখিব নাহে গতিকে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ আশা কৰিছোঁ তোমালোকে কুৱেশ্যন আনসাৰবোৰ ইজিয়ে পাইছা আজিলৈ আহিছোঁ ধন্যবাদ